নমস্কাৰ আৰম্ভ কৰিছো সম্পাদকীয় আজিৰ সম্পাদকীয়ৰ বিষয়টো এটা অতি স্পৰ্শকাতৰ বিষয় লৈ মই এনিটাইম 24 দৰ্শকৰ ওচৰলৈ আহিছো বিষয়টো ইতিমধ্যে বহুলভাৱে চৰ্চিত হৈছে বা প্ৰতিবাদ উঠিছে অসমত এই একেটা প্ৰতিবাদৰ ভাষা লৈ এগৰাকী অসমীয়া হিচাপে এগৰাকী সংবাদকৰ্মী হিচাপে মই অসমৰ ৰাইজৰ ওচৰলৈ আহিব বিচাৰিছো মই সিধাই পুনে মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰীক কিছু কথা ক'বলৈ বিচাৰিছো হয় মৰমৰ মুখ্যমন্ত্ৰী আপোনাক মৰমৰ মুখ্যমন্ত্ৰী বুলি কৈ মই ভাল পাইছো কিয়নো সঁচাকৈ আপুনি মৰমৰ মুখ্যমন্ত্ৰী হ'ব বুলি আমি এদিন ভাবিছিলো যেতিয়া আপুনি অসমৰ ৰাজপাটত যেহেতু সকলোৱে ৰাজপাট বুলি কয় গণতান্ত্ৰিক দিনত তথাপিতো ময়ো সকলোৰে সুৰতে সুৰ মিলাই কৈছো যিদিনা আপুনি অসমৰ ৰাজপাট দখল কৰিছিল সেইদিনা আমি আপোনাক এটা আমাৰ ফেসবুক পোষ্টৰ জৰিয়তে আপোনাক শুভেচ্ছা জ্ঞাপন কৰি কৈছিলো যে অসমত এজন প্ৰখৰ ৰাজনীতিবিদৰ অসমৰ মূল দায়িত্বলৈ ৰাজনীতিবিদৰ আগমন হৈছে আৰু সেই গৰাকী ব্যক্তি আপুনি আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিও আপোনাক আপোনাৰ বুদ্ধিৰ প্ৰখৰতা আপোনাৰ জ্ঞানৰ প্ৰখৰতাক মই শ্ৰদ্ধা কৰো সন্মান জনাও হেহে কিছুমান কথাই আমাক আপোনাৰ কিছুমান কথা কিছুমান কামে আমাক বহুত দুখ দিয়ে বিশেষকৈ জাতিৰ ক্ষেত্ৰত যেতিয়া আপুনি কিছুমান সিদ্ধান্ত লয় জাতি ধ্বংস হ'ব যেন লগা কিছুমান সিদ্ধান্ত লয় তেতিয়া আপোনাৰ প্ৰতি আমি খঙত ক্ষোভত দুখত আমি ভাঙি পৰো সেই অৱস্থা অসমীয়া জাতিৰ হ'বলৈ আপুনি কিয় দিলে মুখ্যমন্ত্ৰী আপুনি বহল চিন্তাৰে কাম কৰে সেইটো কথা বুজি পাইছো আপুনি ভাৰতবৰ্ষৰ কাৰণে চিন্তা কৰে আমি সেই কথা বুজি পাইছো কিন্তু আপুনি এই কথা নিশ্চয় বুজি নোপোৱাকৈ থকা নাই যে প্ৰথম আপুনি এগৰাকী অসমীয়া হিচাপে আপুনি অসমৰ সকলো কথা চিন্তা কৰিব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে আপোনাক আমি দেখা পাইছো আপুনি অসমৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি প্ৰথম চিন্তা কৰে ভাৰতবৰ্ষৰ কথা আপোনাৰ সুদূৰ প্ৰসাৰী চিন্তাই আপোনাক ভাৰতবৰ্ষৰ কথা চিন্তা কৰিব নিশ্চয় দিব তাত আমি বাধা দিব নোৱাৰো কিন্তু সেই সুদূৰ প্ৰসাৰী চিন্তাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আগবাঢ়ি আপুনি যদি মোৰ জাতিটোক আমাৰ অসমীয়া জাতিটোক নিশেষ কৰিব লগা কিছুমান কাম কৰে তেতিয়া কিন্তু আমি বহি থাকিব নোৱাৰো কাৰণ অসমীয়া জাতিয়ে প্ৰতি মুহূৰ্তত আঘাত সংঘাতেৰে আগবাঢ়িব লগা হৈছে আৰু সেই আঘাত সংঘাত আগৰ তুলনাটো সকলোকেইটা ৰাজনৈতিক দলেই হয়তো অসমীয়া জাতিৰ ক্ষেত্ৰত বিশেষ একো কৰা নাই তাৰ প্ৰমাণ অসম চুক্তিখন আজিও ৰূপায়ণ নহল অসমীয়া জাতিয়ে অসম চুক্তিৰ 6 নং দফাৰ কাৰণে বা অসম চুক্তিৰ জৰিয়তে বিদেশী বহিষ্কাৰৰ কাৰণে আজিও আন্দোলনে কৰি আছে কা আহি গল কাক লৈ পেলাই কি হৈছিল আমি সকলোৱে জানো এনে ধৰণৰ বিভিন্ন যন্ত্ৰণা বিভিন্ন সময়ত যন্ত্ৰণা লাভ কৰি আহিছে অসমীয়া জাতিয়ে আকৌ শেহতীয়াভাৱে আপোনাৰ কাৰ্যকালত অলপ বেছিকৈ দেখা পোৱা গৈছে ভাৰতবৰ্ষ প্ৰীতি ভাৰতবৰ্ষক ভাল পোৱাৰ নামত আপুনি অসমীয়া ভাষা সংস্কৃতি বহু কিবা কিবিৰ ক্ষেত্ৰত আপুনি নিমাত হৈছে আপুনি নিৰুদ্দেশ হৈছে আৰু সেই সকলক সেই ধৰক বিহাৰী হওক ৰাজস্থানী হওক গুজৰাটী হওক বা এনে ধৰণৰ বিভিন্ন জনগোষ্ঠীক অসমলৈ বৰপিৰা পাৰাত আপুনি কৃপণালি কৰা নাই আজি অসমীয়া বৈষ্ণৱ ধৰ্ম পাহৰি অসমীয়াই পালন কৰিবলৈ গৈ আছে বলে বম অসমীয়াই বেছিকৈ পালন কৰে আজি ছট পূজা অসমীয়াই পালন কৰে বিভিন্ন শাক্ত ধৰ্মী কথা অথচ অসম আৰু অসমীয়া মূলত আছিল বৈষ্ণৱ ধৰ্মী তাৰ মাজতে হয়তো কিছু জাতিগতভাৱে শ্ৰেণীগতভাৱে যেনে ব্ৰাহ্মণ সমাজ গোসাই সমাজ এনেকুৱা সমাজবোৰে শাক্ত ধৰ্মীয় কিছু কাম হয়তো কৰিছিলে কিন্তু সৰহ সংখ্যক জনতাই কিন্তু আচলতে আমাৰ আছিলে বৈষ্ণৱী কিন্তু সেই বৈষ্ণৱী ৰূপটো নাইকিয়া কৰিবলৈ আজি বিজেপি শাসিত দল হিচাপে আপোনালোকে বিভিন্ন পূজা পাতল বিভিন্ন ধৰণৰ পূজা পাতলৰ জৰিয়তে জাতিটোক আগবঢ়াই নিবলৈ প্ৰচেষ্টা কৰা পৰিলক্ষিত হৈছে ঠিক সেইদৰে পৰিলক্ষিত হৈছে বিভিন্ন জাতি জনগোষ্ঠীক আদৰাৰ অৰ্থাৎ ভোট বেংকৰ ৰাজনীতি যিদৰে অন্যান্য ৰাজনৈতিক দলসমূহ ইয়াত ব্যতিক্ৰম নহল ভোট বেংকৰ ৰাজনীতি কৰি অন্যান্য দলসমূহে জাতিটোক সম্পূৰ্ণ মূৰ দাঙি থিয় হ'ব পৰাকৈ শক্তি প্ৰদান নকৰিলে একেটা কাৰ্যসূচী আপুনিও ৰূপায়ণ কৰি আছে
আপুনি বিভিন্ন সময়ত বিভিন্ন বাহিৰৰ ৰাজ্যসমূহৰ জাতি জনগোষ্ঠীক অগ্ৰাধিকাৰ দিয়া আমি দেখা পাই আছো মৰমৰ মুখ্যমন্ত্ৰী সেয়েহে মই আপোনাক অনুৰোধ কৰিবলৈ বিচাৰিছো যে আপুনি প্ৰথম অসমীয়া হিচাপে অসমীয়া হওক অসমৰ কাৰণে চিন্তা কৰক কাৰণ এই কথা কিয় ক'ব লগা হল আপুনি নিশ্চয় বুজি পাইছে আজি বিহাৰ দিৱস পাতিবলৈ গৈছে আমাৰ কোনো আপত্তি তেতিয়া নাথাকিলহেঁতেন যদিহে বিহাৰ দিৱসটো কোনোবা বিহাৰী সংগঠন এটাই তেওঁলোকৰ প্ৰচেষ্টাত কৰিলেহেঁতেন বা কোনোবা বিহাৰী জনগোষ্ঠীৰ কিছু ব্যক্তি বা কিছু মানুহ লগ লাগি তেওঁলোকে বিহাৰ দিৱসটো উদযাপন কৰিবলৈ যুঁজা কৰিলেহেঁতেন যিদৰে আমি অসমীয়া সকলো বা ভাৰতৰ বিভিন্ন ৰাজ্য বা পৃথিৱীৰে মানুহৰ নিয়ম য'তেই থাকক বাহিৰৰ কান্ট্ৰি হওক বাহিৰৰ ৰাজ্য হওক থাকিলে নিজৰ জাতি জনগোষ্ঠীয় ভাষা সাহিত্য সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কিছুমান সংগঠনৰ জৰিয়তে তেওঁলোকে সাংস্কৃতিক কাৰ্য ৰূপায়ণ কৰি আহিছে তেনেকে বিহাৰী সকলৰো বা ৰাজস্থানী সকলৰো বা অন্যান্য বাঙালী সকলোৰে সেই অধিকাৰ আছে কিন্তু আমাৰ কাৰণে ইমানেই দুখৰ কথা হ'ল যে সেই কাম আজি কোনে কৰিছে আজি বিহাৰ উৎসৱ পাতিবলৈ গৈছে গভৰ্ণৰ অফিসে অৰ্থাৎ ৰাজ্যপালৰ অফিসে বিহাৰ দিৱস পাতিব কেতিয়া পাৰিব যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসভাখনে তাত পৃষ্ঠপোষকতা কৰিব নহলে বিহাৰ দিৱসৰ প্ৰস্তাৱ আনিবলৈ নিশ্চয় গভৰ্ণৰ অফিসে নিবিচাৰিলেহেঁতেন সেই কাৰণে মৰমৰ মুখ্যমন্ত্ৰী মই এই ক্ষেত্ৰত আপোনাকে জগৰীয়া কৰিব বিচাৰিছো আপুনি অসমীয়া জাতিৰ কথা চিন্তা কৰক অসমীয়া জাতিক ক'ত কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি বিশ্বত কেনেকৈ আগুৱাই নিব পাৰি অৰ্থনৈতিকভাৱে অসমীয়া জাতিক কেনেকৈ আগুৱাব পাৰি শিক্ষা সংস্কৃতি স্বাস্থ্যৰ ক্ষেত্ৰত অসমীয়া জাতিক কেনেকৈ আগুৱাব পাৰে আৰু যিসকল বাহিৰৰ পৰা অহা জাতি জনগোষ্ঠী অসমীয়াৰ লগত মিলি গৈছে তেওঁলোকৰ কথাও চিন্তা কৰক কিন্তু এখন ৰাজ্যৰ জাতীয় উৎসৱ আপুনি আমাৰ চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰিব সেয়া কিন্তু আমি অসমীয়াই মানি নলওঁ ইতিমধ্যে অসমৰ বিভিন্ন মিডিয়া সামাজিক মাধ্যমেই হওক বা ইলেক্ট্ৰনিক মাধ্যম বা প্ৰিণ্ট মিডিয়া বা বিভিন্ন ব্যক্তি বিশেষে এই ক্ষেত্ৰত প্ৰতিবাদ কৰিছে আৰু আমি এই কথা সদায় দেখি আহিছো প্ৰতিবাদৰ পিছত কিন্তু আপোনালোকে এনে ধৰণৰ বহু সিদ্ধান্ত কিছুমান লয় জাতিধ্বংসী সিদ্ধান্ত আপোনালোক অৰ্থাৎ সৰকাৰী পক্ষসমূহে জাতিধ্বংসী কিছুমান সিদ্ধান্ত লয় অৰ্থাৎ পৰীক্ষামূলকভাৱে আপোনালোকে লয় যেন আমি অনুভৱ কৰিছো কিয়নো এই সিদ্ধান্তসমূহ পিছত বাতিল কৰা হয় আমি জানো অহা 22 তাৰিখে আপোনালোকে গুৱাহাটীত যেটো অনুষ্ঠান বিহাৰ দিৱসৰ অনুষ্ঠান গভৰ্ণৰ অফিচৰ পৰা পাতাৰ সিদ্ধান্ত লৈ ইতিমধ্যে প্ৰচাৰ কৰি একদম ঢাক ঢোল বজাই আছে হেতু আপুনি বাতিল কৰিব কাৰণ আপুনি বাতিল কৰিবলৈ বাধ্য হ'ব যিদৰে ইতিমধ্যে তিনিচুকীয়াত বাতিল কৰা হৈছে বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে তিনিচুকীয়াটো বিহাৰ দিৱসৰ যি প্ৰচেষ্টা চলিছিল যি প্ৰচাৰ চলিছিল সেই বিহাৰ দিৱস ইতিমধ্যে বন্ধ কৰা হৈছে বুলি আমি বিশেষ সূত্ৰে জানিব পাৰিছো গতিকে আপুনি অহা 22 মাৰ্চ তাৰিখে যি বিহাৰ দিৱসৰ আয়োজন কৰা হৈছে চৰকাৰী পক্ষৰ ভাবে আৰু আমি জানো পৃষ্ঠপোষকতা আপোনাৰ থাকিবই লাগিব গতিকে হেতু বন্ধ কৰিব এইদৰে এটা খালি অনুৰোধ মুখ্যমন্ত্ৰী মৰমৰ আপোনালোকে এনেদৰে অসমীয়া জাতিক বাৰে বাৰে কিয় পৰীক্ষা কৰে এই পৰীক্ষা কৰি জাতিটোক আসলতে আপোনালোকে ওপৰলৈ নিব বিচাৰিছে নে তললৈ নিব বিচাৰিছে অসমীয়া জাতিক যদি আগুৱাব বিচাৰিছে অসমীয়া জাতিৰ সন্মানৰ প্ৰতি যদি আপুনিও বিচাৰে যে অসমীয়া জাতি গৰ্ভে দম্ভে জিয়াই থাকক বিশ্বৰ বুকুত তেতিয়া হলে আপুনি এনে ধৰণৰ কাম কেতিয়াও কৰিব নোৱাৰে কাৰণ আপুনি এগৰাকী অসমীয়া আপোনাৰ শৰীৰত অসমীয়াৰ তেজ আছে আপোনাক যদিও বহুতে সমালোচনা কৰা দেখা পাইছো শুনা পাইছো যে আপোনাৰ হেনো তেজ ছত্তীশগড়ৰ হেবোৰ কোৱা কথা তাৰ সত্যাসত্য আমি নাজানো আপোনাক আমি অসমীয়া হিচাপে ইয়াত দেখা পাই আছো অসমৰ কাৰণে আপুনি বিগত বহু বছৰ ধৰি ছাত্ৰ অৱস্থাৰ পৰাই বাল্যকালৰ পৰাই আপুনি অসমৰ হকে যুঁজিছিল সেই কথা আমি জানো আপোনাৰ কথা তেনেস্থলত তেনে এজন নেতাই আজি যদি অসমীয়া জাতীয় জীৱনত মাধমাৰ খুধাবলৈ আগবাঢ়ে হেয়া কিন্তু অসমীয়া জাতি আপোনাক তেতিয়া ক্ষমা নকৰিব আমিও নকৰো ক্ষমা আমাৰ গাত আছে অসমীয়াৰ তেজ এই অসমীয়াৰ তেজ লৈ আমিও আপোনাক প্ৰশ্ন কৰিম আপোনাৰ প্ৰতি আমি বিদ্বেষী হৈ উঠিম যি
শুভেচ্ছা আপোনাক দিছিলোঁ, সেই শুভেচ্ছা আমি উঠাই ল'বলৈ বাধ্য হ'ম যে আপুনি জাতিৰ কথা চিন্তা নকৰে। এটা কথা ভাবি দুখ লাগে যে আপোনালোকৰ চৰকাৰখন গঠন হৈছিল জাতি মাটি ভেটিৰ শ্লোগানেৰে, কিন্তু আপোনাৰ চৰকাৰৰ দিনতেই মানুহে আশা কৰিছিল বহিৰাগত সমস্যা নাইকিয়া হ'ব, কিন্তু আপোনাৰ চৰকাৰৰ দিনত আজিলৈকে বহিৰাগত সমস্যা একে জেগাতেই থাকিলে। ষষ্ঠ অনুসূচীৰ সেই অসম চুক্তিৰ অন্তৰ্গত ষষ্ঠ অনুসূচীৰ সেই প্ৰস্তাৱনা আজিও কাৰ্যকৰী নহ'ল। কা এক্সিকিউট কৰি অসমত এতিয়া আপোনালোকে হিন্দুত্বৰ জয়গান গাই হিন্দু বহিৰাগত সমূহে অসমখনক সমৃদ্ধিশালী কৰিবলৈ বিচাৰিছে। এয়া কেনে এটা প্ৰচেষ্টা! তাৰ বিৰুদ্ধে অসমীয়াই আজিও গুজৰি গুমৰি আছে, তুহ জুইৰ দৰে গুজৰি গুমৰি আছে। আকৌ যদি এতিয়া আপোনালোকে বিহাৰ উৎসৱ পাতে, কালিলৈ আকৌ হয়তো শুনিম ৰাজস্থান উৎসৱ পাতিব, পৰহিলৈ হয়তো আকৌ শুনিম গুজৰাটী উৎসৱ পাতিব। সেয়া কেনেকৈ অসমীয়াই মানি ল'ব? তেনেহ'লে আমি অসমীয়া বুলি বাদ দি দিয়ক। অসমীয়া জাতিটো নিঃশেষ কৰাই যদি এয়া কিছুমান ষড়যন্ত্ৰমূলক কাম বুলি আমি ভাবিছোঁ, যদি নিঃশেষ কৰাই অসমীয়া জাতিৰ কাৰণে পথটো খোলা হৈছে, তেতিয়া জাতিটোক মাৰি পেলাওক, আপোনালোকে জাতিটোক হত্যা কৰক। এনেকৈ অলপ অলপকৈ হত্যা কৰাতকৈ একেবাৰে হত্যা কৰক। সেয়েহে মৰমৰ মুখ্যমন্ত্ৰী, জাতি এটাক হত্যা কৰা ইমান সহজ নহয়। অসমীয়া জাতি যদিও বহু এজাক মানুহ নহয়, কোটি কোটি শ শ কোটি মানুহ অসমীয়া জাতিৰ মাজত নাই যদিও এই যে 100 কোটি বা 1 কোটিমান আছে অসমীয়া জাতি এটা জীয়াই ৰাখিবলৈ 1 কোটি অসমীয়া যথেষ্ট। কাৰণ আমাৰ গাত লাচিতৰ তেজ আছে, আমাৰ গাত বিভিন্ন বীৰ বীৰাংগনাৰ তেজ আছে, যিয়ে গুলি বুকু পাতি ল'বলৈ ভয় নকৰে, যিয়ে জৰিয়া গাৰেও শত্ৰু নিধন কৰিবলৈ পিছ নোহোহকে। তেনে জাতিৰ অসমীয়া আমি, তেনে শৌৰ্য বীৰ্যৰে আমি গৌৰৱান্বিত অসমীয়া জাতি। সেই জাতিৰ শেষ বিন্দু তেজ থকালৈকে বুলি যিটো কথা কোৱা হয়, আৰু সঁচাকৈ সেই শেষ বিন্দু তেজ থকালৈকে আমি অসমীয়াই কিন্তু অসমীয়া জাতিটোক ধ্বংস হ'বলৈ এৰি দিব নোৱাৰোঁ। সেয়েহে মৰমৰ মুখ্যমন্ত্ৰী, এইবোৰ বিহাৰ দিৱস কিবা দিৱস এইবিলাক পৰিহাৰ কৰক, অসমীয়া জাতিক আগবাঢ়ি যাবলৈ সুযোগ দিয়ক, আৰু আপুনিও এগৰাকী অসমীয়া হিচাপে এদিন ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত জিলিকি উঠক। এতিয়া ইতিমধ্যে আপুনি বহুখিনি জিলিকিছে, আমি আশাবাদী আপুনি ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰ দখল কৰক। আপোনালৈ শুভেচ্ছা সদায় থাকিব অসমীয়া হিচাপে, কিন্তু অসমীয়াক প্ৰথম অগ্ৰাধিকাৰ দিয়ক। প্ৰিয় দৰ্শক, এয়া আছিল অসমত বিহাৰ উৎসৱ পাতিবলৈ বিচৰা চৰকাৰৰ প্ৰতি আমাৰ সম্পাদকীয়ৰ কিছু প্ৰতিবাদ। আৰু এই প্ৰতিবাদ অসমীয়া ৰাইজে ইতিমধ্যে আৰম্ভ কৰিছে। ইতিমধ্যে বিভিন্ন মিডিয়াত আমাৰ অসমীয়াই তাৰ বিৰুদ্ধে সৰব হৈছে, গুজৰি উঠিছে। আমিও গুজৰি উঠিছোঁ, আৰু প্ৰতিজন অসমীয়া গুজৰি উঠক। অসমত কোনো বাহিৰা লোকৰ, বাহিৰা জাতি জনগোষ্ঠীৰ চৰকাৰী পৃষ্ঠপোষকতাত হ'ব নোৱাৰিব তেওঁলোকৰ দিৱসবোৰ। তেওঁলোকৰ জাতীয় সংস্কৃতি ৰক্ষাৰ কাৰণে ইয়াত আমি মঞ্চ পাতি দিব নোৱাৰোঁ আমাৰ টকাৰে, আমাৰ পেটৰ ভাতৰ টকাৰে। আমাক চৰকাৰখনে অৰুণোদয় দি আমাক চৰকাৰৰ বহতীয়া কৰিবলৈ প্ৰচেষ্টা কৰিছে। হয়তো অৰুণোদয় দি আপুনি কি পাইছে? 1200 টকীয়া বা 3000 টকীয়া কোনোবা আঁচনিত আপুনি কিবা পাইছে, কিন্তু আপুনি এবাৰ ভাবি চাইছেনে আমাৰ ভৱিষ্যতৰ কথা, আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা? আমাক এই যে অৰুণোদয় দি বা বিভিন্ন বস্তু হয়তো মুক্তভাৱে আমাক দিছে, ফ্ৰী দিছে, কিন্তু তাৰ বিনিময়ত আমি কি হৈছোঁ? আমি নিষ্কৰ্মা হৈছোঁ। আমি কাম কৰাৰ পৰা এনেই জাতিটো নিষ্কৰ্মা জাতি বুলি কোৱা হয়, এলেহুৱা জাতি বুলি কোৱা হয়। আৰু দিনক দিনে এই যে অৰুণোদয়বোৰ পাইছোঁ, কিবা পাইছোঁ, তাৰপিছত আমি ৰিলছ বনাইছোঁ, নাচিছোঁ, বাগিছোঁ, ভাত খাইছোঁ, কিন্তু তাৰ বাহিৰে যে জাতিটোৱে, আমি প্ৰত্যেকে যে আমাক সবল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব লাগিব, সেইটো কিন্তু আমি আগবাঢ়িব পৰা নাই। আমাৰ প্ৰত্যেকৰে জনমূৰীয়াই কিমানকৈ আপোনালোকে জানেনে? অধ্যয়ন কৰক অসমীয়া জাতিয়ে, যে আমি ভাত খাই আছোঁ ঠিকেই, কিন্তু আমাৰ জনমূৰীয়াই ভাৰতবৰ্ষৰ সকলোৰে তুলনাত আমি কিমান নিম্ন স্থানত আছোঁ। গতিকে প্ৰিয় দৰ্শক, আপোনালোকো সজাগ হওক। চৰকাৰী পক্ষই মাজে মাজে এনে কিছুমান কৰ্ম কৰে, যি কৰ্মক আমি অসমীয়া জাতিয়ে প্ৰতিহত কৰিব লাগিব। অসমবাসীয়ে এই ক্ষেত্ৰত কেৱল অসমীয়া জাতি বুলি কওঁতে মই
কেৱল অসমীয়া ভাষা কোৱা কেইজনক কোৱা নাই, অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে ইয়াৰ প্ৰতিবাদ কৰিব লাগিব। যিদৰে আজি আমি অসমীয়াই বিহাৰত গৈ বা ৰাজস্থানত গৈ বা গুজৰাটত গৈ আমাৰ অসম দিৱস পাতিব নোৱাৰো চৰকাৰী পক্ষৰ পৰা। সেয়েহে অসমৰ ৰাইজে এটা চেলেঞ্জ দিয়ক অসমৰ মুখ্যমন্ত্ৰীক, অসমৰ গভৰ্ণৰক, যে অসম দিৱসটো চৰকাৰীভাৱে অন্যান্য ৰাজ্যত, ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত পাতি দেখাওক। তেতিয়া আমি কম হয় তেওঁলোকে যে বিহাৰ দিৱসেই পাতা নাই বা আকৌ ৰাজস্থান গুজৰাট দিৱস পাতিবলৈ হয়তো চিন্তা কৰা নাই, তেওঁলোকে অসমীয়া দিৱসো পাতিবলৈ পাৰিছে ভাৰতীয় অন্যান্য ৰাজ্যৰ চৰকাৰী পৃষ্ঠপোষকতাত। তেতিয়াহ'লে আমি স্বীকাৰ কৰিম যে হয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বা আমাৰ বৰ্তমানৰ গভৰ্ণৰে সেইটো অক্ষুণ্ণ ৰাখিছে জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত। সেয়া তেতিয়া এই ৰবীন্দ্ৰনাথে কোৱাৰ দৰে, কবিগুৰু ৰবীন্দ্ৰনাথে কোৱাৰ দৰে কিছু ল'ব লাগে কিছু দিব লাগে, যিটো আমাৰ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, মিলিব লাগে মিলাব লাগে জিন যাবলৈ হ'লে। হয়, মিলিব লাগে মিলাব লাগে জিন যাবলৈ হ'লে। গতিকে সকলো পক্ষৰে মিলাওক। অসমীয়া জাতিৰ, অসমীয়া ভাষা সংস্কৃতি সদায় ধ্বংস হ'ব। অসমীয়া জাতিৰ ওপৰত কোনোবাই যেন অসমীয়া জাতিক পদোন্নত কৰিব, এনেকুৱা চিন্তাত অসমীয়া জাতি জীয়াই থাকিব লাগে। সেইবোৰ নাইকিয়া কৰক চৰকাৰে, সেইবোৰ নাইকিয়া কৰক গভৰ্ণৰ অফিচে, ৰাজ্যপালৰ অফিচে অসমীয়া জাতিক নিঃসংকোচে আগুৱাই যাব পৰাকৈ শক্তিশালী কৰক। আমিও ল'ব জানো, আমিও দিব জানো, সেয়া অসমীয়া জাতিৰ বৈশিষ্ট্য। আমি অতিথিপৰায়ণ জাতি। গতিকে সমূহ অসমবাসীলৈ মোৰ অনুৰোধ, আগবাঢ়ক, অসমীয়া জাতিক ধ্বংস হ'ব নিদিব। আৰু শেষত পুনৰবাৰ মই মৰমৰ মুখ্যমন্ত্ৰীক আকৌ কৈছোঁ, প্ৰত্যাহ্বান অসমীয়া জাতিক বাৰে বাৰে ল'বলৈ নিদিব। অসমীয়া জাতিক সগৌৰৱে অন্ততঃ নিজৰ অসমখনত জীয়াই থাকিবলৈ দিয়ক। ধন্যবাদ।